নমস্কাৰ বন্ধুসকল, পুনৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আমি ডিসকাস কৰিম ক্লাছ 12 জিঅ'গ্ৰাফি ইউনিট 7 তৃতীয় আৰু চতুৰ্থ খণ্ডৰ কাৰ্যসমূহ। ইয়াৰ আগতে পাৰ্ট 1 আৰু পাৰ্ট 2 ৰ ভিডিঅ' মই বনাইছো, তাৰ পিডিএফ বোৰ মই টেলিগ্ৰাম চেনেলত দি দিছো আৰু এইটো পাৰ্ট 3 হ'ব। বাকি যিবোৰ কোৱেশ্চন ৰৈ গৈছিল সেইবোৰ এইটো ভিডিঅ'ত মই ডিসকাস কৰিম আৰু ইয়াৰে পিডিএফৰ এই কোৱেশ্চন আনসাৰ কিটা কমপ্লিটলি তোমালোকে পিডিএফ ৰূপেও পাব পাৰিবা। টেলিগ্ৰামত লিংক আছে, তাত গৈ ডাউনলোড কৰিব পাৰিবা। ওকে, তো আৰম্ভ কৰো। 21 নম্বৰ কুৱেশ্যন, পঞ্চম খণ্ডৰ জীৱিকা সম্পৰ্কে অতি চমু টোকা লিখা। এটি চমু টোকা লিখা মানে পঞ্চম খণ্ডৰ জীৱিকা। ইয়াৰ আগতে আমি প্ৰথম খণ্ডৰ জীৱিকা, দ্বিতীয় খণ্ডৰ জীৱিকা, তৃতীয় খণ্ডৰ জীৱিকা, চতুৰ্থ খণ্ডৰ জীৱিকাৰ বিষয়ে আলোচনা কৰিছো। আজি আমি কি 21 নম্বৰ কুৱেশ্যনত কি আলোচনা কৰিম? পঞ্চম খণ্ডৰ জীৱিকা। চাও, নীতি নিৰ্দেশনা আৰু সিদ্ধান্ত গ্ৰহণ বিষয়ক উচ্চস্তৰীয় সেৱা আগবঢ়োৱা কৌশল আৰু অভিজ্ঞতা পুষ্ট শ্ৰেণীটোক পঞ্চম খণ্ডৰ জীৱিকা আখ্যা দিয়া হৈছে। মানে গ্ৰহণ মানে নীতি নিৰ্দেশনা, সিদ্ধান্ত বা আৱিষ্কাৰ বা যিকোনো এটা উপদেশ দিয়া, এইবোৰ কাৰ্য কি বুলি কোৱা হয়? পঞ্চম খণ্ডৰ জীৱিকা বুলি কোৱা হয়। ওকে, জীৱিকা এই খণ্ড সম্পূৰ্ণৰূপে জ্ঞানৰ দ্বাৰা পৰিচালিত আৰু এই খণ্ডটো কি? সম্পূৰ্ণ জ্ঞানৰ দ্বাৰা, মানে যিসকল ব্যক্তিৰ ওচৰত জ্ঞান থাকিব সেই সকলেহে এই পঞ্চম খণ্ডৰ জীৱিকাৰ অধীনত থাকিব। ওকে, নিত্য নতুন ধ্যান ধাৰণাৰ উপস্থাপন, সংস্কাৰ সাধু আৰু পৰ্যালোচনা, তথ্য বিশ্লেষণ আৰু নতুনকৈ আৱিষ্কাৰ হোৱা কলা কৌশলসমূহ, কৰ্মকাৰিতা, মূল্যায়ন প্ৰভৃতিৰ পঞ্চম খণ্ডৰ অন্তৰ্ভুক্ত কাৰ্যসমূহ ঘাই পৰিসৰ। বুজি পালা? সেইবোৰে তথ্য বিশ্লেষণ, যিকোনো তথ্যৰ বিশ্লেষণ কৰা, তথ্যৰ এনচাৰবোৰ উলিওৱা, নতুনকৈ আৱিষ্কাৰ হোৱা কলা কৌশল, কৰ্মকাৰিতা, নতুনকৈ যি মানে বৈজ্ঞানিকসকল, তেওঁলোক কি পঞ্চম খণ্ডৰ জীৱিকা অন্তৰ্গত হয়। ওকে, নেক্সট চোৱা, বাণিজ্য খণ্ডৰ উচ্চ বৰ্গ কাৰ্যবাহী বিষয়া, চৰকাৰী আমোলা, গৱেষক পৰ্যায়ৰ বিজ্ঞানী, বিত্ত আৰু আইন বিষয়ক সচিব পৰ্যায়ৰ বিষয়া অথবা উপদেষ্টা সকলে ধৰি তৃতীয় আৰু চতুৰ্থ খণ্ডৰ অন্তৰ্গত কাৰ্যসমূহ নিৰ্ণায়ক ভূমিকাত অৱতীৰ্ণ হোৱা লোকসকলক পঞ্চম খণ্ডৰ জীৱিকাধাৰী আখ্যা দিয়া হয়। ওকে, তো বাণিজ্যিক খণ্ডৰ উচ্চ বৰ্গৰ কাৰ্যবাহী বিষয়াসকল, চৰকাৰী আমোলাসকল, গৱেষক পৰ্যায়ৰ বিজ্ঞানী, বিত্ত আৰু আইন বিষয়ক সচিব পৰ্যায়ৰ বিষয়া অথবা উপদেষ্টা সকলক ধৰি তৃতীয় আৰু চতুৰ্থ খণ্ডৰ অন্তৰ্গত কাৰ্যসমূহ নিৰ্ণায়ক ভূমিকাৰ অৱতীৰ্ণ হোৱা লোকসকলক পঞ্চম খণ্ডৰ জীৱিকাধাৰী আখ্যা দিয়া হৈছে। তো এই সকলক কি আখ্যা দিয়া হৈছে? পঞ্চম খণ্ডৰ জীৱিকা আখ্যা দিয়া হৈছে, জীৱিকাধাৰী আখ্যা দিয়া হৈছে। ওকে, এই সেৱাসমূহৰ উপৰিও একোটা অৰ্থবাহী খণ্ড কাৰ্য পৰিসৰ অথবা অৰ্থনৈতিক দৃশ্যপটৰ ক্ষিপ্ৰ পৰিৱৰ্তন সাধনাকাৰী কিছুমান তথ্য প্ৰযুক্তিমূলক সেৱাও পঞ্চম খণ্ডৰ পৰিসৰত সন্নিৱিষ্ট কৰা হয়। উদাহৰণস্বৰূপে এনেধৰণৰ তথ্য প্ৰযুক্তিৰ সহায়ত ভাৰতৰ চিকিৎসা খণ্ডটোৱে বছৰি হাজাৰ হাজাৰ চিকিৎসা পৰ্যটকক দেশখনৰ অৰ্থ ব্যৱস্থাটোলৈকে আকৰ্ষণ কৰিব পাৰিছে। ওকে, বুজি পালা যে পঞ্চম খণ্ডৰ জীৱিকা বোৰ কি কোনবোৰ লোকক কোৱা হয়, ইয়াৰ সম্পৰ্কে এটি টোকা। ওকে, তো নেক্সট কুৱেশ্যনলৈ আগবঢ়াৰ আগতে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহলে ছাবস্ক্ৰাইব কৰি ল'বা আৰু লগতে বেল আইকনটো প্ৰেছ কৰি ৰাখিবা। ওকে, আৰু যদি তুমি ক্লাছ 12ত পঢ়ি আছা, আগন্তুক যি 2025ৰ হাই ছেকেণ্ডাৰী ফাইনেল এক্সাম আহি আছে, তাৰ কাৰণে এই চেনেলটোত কিছুমান ভাল সুবিধা পাবা। যেনে হল ক্লাছ 12 জিঅ'গ্ৰাফি সলিউশন 2025, প্ৰতিটো চেপ্টাৰৰ সলিউশন খিনি মই দিম। ওকে, এক্সপ্লেইন কৰি বুজাই দিম, কুৱেশ্যন এনচাৰবোৰৰ পিডিএফও তোমালোকে পাই যাবা। ওকে, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ উইথ সলিউশন, আগৰ বছৰৰ যিবোৰ কুৱেশ্যন পেপাৰ আছে সেইবোৰো পাবা, লগত সলিউশন খিনিও পাবা। ওকে, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ চেপ্টাৰ ৱাইজ, প্ৰতিটো চেপ্টাৰৰে প্ৰিভিয়াছ আৰু যি কুৱেশ্যন আহিছিল আৰু ইম্পৰ্টেন্ট কুৱেশ্যন খিনিও পাবা। ওকে, আৰু এই সকলোবোৰ মই কৈছো এই ভিডিঅ'টোৰো যিমানখিনি কুৱেশ্যন এনচাৰ আছে সকলোবোৰ তোমালোকে পিডিএফ ৰূপে পাবা। ক'ত পাবা? মোৰ টেলিগ্ৰাম চেনেলত পাবা, লিংকটো ডেছক্ৰিপশ্যনত আছে। তো যোৱা গৈ কিনে ডেছক্ৰিপশ্যনত টেলিগ্ৰাম লিংকটো জইন হৈ কিনে তাৰ পৰা তোমালোকে পিডিএফ বোৰ ডাউনলোড কৰিব পাৰিবা। ওকে,
তো নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো 22 নম্বৰ কুৱেশ্যন আধুনিক অৰ্থনৈতিক উন্নয়নত সেৱা খণ্ডৰ বৈশিষ্ট্য সম্পৰ্কে আলোচনা কৰা মানে আধুনিক যি অৰ্থনীতি আছে সেই অৰ্থনৈতিক উন্নয়নত যি উন্নয়ন কৰাৰ কাৰণে সেৱা খণ্ডৰ বৈশিষ্ট্যসমূহ আলোচনা কৰিব দিছে সেৱা খণ্ড মানে আগৰ ভিডিঅ'ত মই আলোচনা কৰিছো যিবোৰ সেৱা আগবঢ়োৱা হয় মানুহক সেইটো এটা কৰ্মই হয় বাট এটা সেৱা ৰূপত হয় ওকে তো সাম্প্ৰতিক সময়ৰ অৰ্থ সামাজিক ব্যৱস্থাৰ বিভিন্ন ধৰণৰ সেৱা কাৰ্য সমাৱেশ ঘটা দেখা যায় এই সেৱাসমূহৰ কিছুমান উদ্যোগমুখী আৰু আন কিছুমান জনমুখী সেৱা হিচাপে চিহ্নিত কৰিব পাৰি আমি আগতেও কৈছিলো যে সেৱা যি আছে সেই সেৱা দুটা ৰূপত হয় উদ্যোগমুখী হয় আৰু আন এটা জনমুখী সেৱা হিচাপে চিহ্নিত কৰিব পাৰি ওকে পৰিবহন বেংকিং প্ৰভৃতিৰ সেৱাসমূহ উদ্যোগ আৰু ব্যক্তিগত পৰ্যায়ৰ দুয়ো ধৰণৰ সেৱা কাৰ্য আগবঢ়ায় যি পৰিবহন সেৱা আছে আৰু বেংকিং সেৱা আছে এই সেৱা দুটা কি উদ্যোগ আৰু ব্যক্তিগত পৰ্যায়ৰ দুয়ো ধৰণৰ সেৱা কাৰ্য আগবঢ়ায় ওকে পণ্য দ্ৰব্যৰ খুচুৰা বিপণী ধুবি নাপিত সৰু সুৰা যন্ত্ৰপাতি মেৰামতি প্ৰভৃতি বিভিন্ন ধৰণৰ শাৰীৰিক শ্ৰম নিৰ্ভৰ সেৱা প্ৰায় সকলো ঠাইতে বিসৰ্জিতভাৱে পোৱা যায় আৰু এইবোৰ যিবোৰ পণ্য দ্ৰব্যৰ খুচুৰা বিপণী ধুবি নাপিত সৰু সুৰা যন্ত্ৰপাতি মেৰামতি কৰা এইবোৰ কি সকলো ঠাইতে বিসৰ্জিতভাৱে পোৱা যায় মানে সকলো ঠাইতে পোৱা যায় কিন্তু চিকিৎসক আয়কৰ পৰামৰ্শদাতা আইনজীৱী গণনিক প্ৰভৃতিৰ বৌদ্ধিক শ্ৰম নিৰ্ভৰ সেৱাসমূহ সকলো ঠাইতে সমানে পোৱা নাযায় যদিও এইবোৰ যিবোৰ আমাৰ পণ্য দ্ৰব্য খুচুৰা ধুবি সকলো ঠাইতে পোৱা যায় কিন্তু চিকিৎসক আয়কৰ পৰামৰ্শদাতা আইনজীৱী এই সকল সেৱা মানে সকলো ঠাইতে পোৱা নাযায় ওকে নেক্সট কি কৈছে ৰাস্তা ঘাট আৰু দলং প্ৰভৃতিৰ নিৰ্মাণ আৰু অনুৰক্ষণ অগ্নি নিৰ্বাপন শক্তি শৃংখলা ৰক্ষা শিক্ষা ওকে গ্ৰাহক সুৰক্ষা প্ৰভৃতিৰ কিছুমান বুনিয়াদী সেৱা সামগ্ৰিক ৰাষ্ট্ৰীয় স্বাৰ্থত চৰকাৰী উদ্যোগ সকলোৰে বাবে আগবঢ়োৱা হয় অৰ্থাৎ এনেবোৰ সেৱাৰ সম্প্ৰসাৰণ আৰু সম্পাদনৰ খৰচ চৰকাৰে বহন কৰে তদুপৰি বিভিন্ন পথ পৰিবহন নিগম ৰেল পৰিবহন দূৰ সংযোজন শক্তি আবণ্টন পানীৰ যোগান প্ৰভৃতিৰ কিছুমান অত্যাৱশ্যকীয় সেৱাৰ সম্প্ৰসাৰণ বিনিময়ৰ দ্বাৰা আৰু ধিক্য প্ৰভৃতিৰ দিশসমূহৰ নিয়ন্ত্ৰণ আৰু পৰিচালনাৰ উদ্দেশ্যে চৰকাৰে কিছুমান নিগম অথবা সকাই পাতি দিয়ে মানে চৰকাৰেও কিছুমান এই সেৱাবোৰ আগবঢ়ায় যেনে আমাৰ ওচৰতে থকা কি আমাৰ জনসাধাৰণৰ কাৰণে আগবঢ়োৱা অগ্নি নিৰ্বাপন যি জুই লাগিলে গাড়ীবোৰ আহে হয় নে সেইবোৰ যেনেকুৱা পৰিবহন ৰেল পৰিবহন দূৰ সংযোজন এইবোৰ বস্তু কি চৰকাৰে আগবঢ়ায় আৰু এইবোৰ গোটেইখিনি খৰচ কোনে বহন কৰে চৰকাৰে বহন কৰে ওকে চিকিৎসা সেৱা আইন সেৱা স্থাপিত অথবা অন্যান্য ধৰণৰ কাৰিকৰী সেৱা অনুষ্ঠান প্ৰতিষ্ঠান পৰিচালনা সেৱা কৰ কাটল বিষয়ক পৰামৰ্শমূলক সেৱা প্ৰভৃতি সেৱাসমূহ শক্তিগত অথবা আনুষ্ঠানিক পৰ্যায়ৰ নিৰ্ধাৰিত মূল্যৰ বিনিময়ত গ্ৰহণ কৰিব পাৰি ওকে তো নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো নম্বৰ পৰিবহন আৰু যোগাযোগৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰা যি পৰিবহন আছে পৰিবহন ব্যৱস্থা আৰু যোগাযোগ ব্যৱস্থা এই দুইটাৰ সম্পৰ্কে আলোচনা কৰিব দিছে ওকে ইয়াৰ আগতো মই এই পৰিবহন আৰু যোগাযোগৰ পাৰ্থক্যখিনি কৈ দিছিলো ওকে যদি চোৱা নাই তোমালোকে ডেছক্ৰিপশ্যনৰ লিংক থাকিব পাৰ্ট 1 আৰু পাৰ্ট 2 তোমালোকে গৈ সেই ভিডিঅ' দুটাও চাব পাৰা আৰু তাৰ পিডিএফও ডাউনলোড কৰিব পাৰিবা পৰিবহন পৰিক্ৰমাটোৱে সম্পদৰ উৎপাদনকাৰী আৰু উপভোক্তাৰ মাজত সম্পৰ্ক প্ৰতিষ্ঠা কৰে তদুপৰি পৰিবহন সেৱাৰ সহায়ত অঞ্চল এটাৰ অতিৰিক্ত উৎপাদনৰ বাণিজ্যিক লেনদেন আৰম্ভ হয় ঠিক সেইদৰে এটা অঞ্চলৰ পৰিবহন আৰু যোগাযোগ ব্যৱস্থা উন্নতিয়ে অঞ্চলটো আৰ্থিক সামাজিক আৰু সাংস্কৃতিক জীৱন যাত্ৰাৰ মানদণ্ড ঊৰ্ধ্বগামী কৰে প্ৰাচীন কালত পৰিবহন আৰু যোগাযোগ ব্যৱস্থাৰ মাধ্যমসমূহ অভিন্ন আছিল ওকে পৰিবহন ব্যৱস্থা মানে এই ৰাস্তা ঘাটবোৰ যেতিয়া ৰাস্তা ঘাট এটা কোনোবা চহৰৰ লগত ভাল হ'ব তেতিয়া সেই চহৰটো ডেভেলপ হ'ব মানে আৰ্থিক সামাজিক মাধ্যমত সাংস্কৃতিক জীৱনৰ যাত্ৰা মানদণ্ড ঊৰ্ধ্বগামী হ'ব মানে বৃদ্ধি পাব হয় নাই তেওঁলোকৰ যিবোৰ
শস্যবোৰ উৎপাদন কৰে সেই শস্যবোৰ এই যদি ৰোড থাকে পৰিবহন ব্যৱস্থা ভাল লাগে তেনেহলে চহৰলৈ নি বিক্ৰী কৰিব পাৰিব ওকে কিন্তু বৰ্তমান সময়ত অধিকাংশ যোগাযোগ ব্যৱস্থাই পৰিবহন ব্যৱস্থাৰ লগত সম্পৰ্কহীন কিছুমান ক্ষিপ্ৰ আৰু স্বতন্ত্ৰ প্ৰণালীত পৰিণত হৈছে এই যোগাযোগ ব্যৱস্থাৰ মাধ্যমত তথ্য বাৰ্তা আৰু নিৰ্দেশনা প্ৰভৃতিৰ সম্প্ৰসাৰণ ঘটে পৰিবহন প্ৰণালী এটাক এখন দেশৰ সকলো ধৰণৰ আৰ্থিক সামাজিক সাংস্কৃতিক আৰু প্ৰতিৰক্ষামূলক কাৰ্যৰ উমৈহতীয়া অৱস্থাপক স্বৰূপ এক প্ৰকাৰৰ সেৱাদায়ী উদ্যোগ ৰূপে বিবেচনা কৰা হয় ওকে নেক্সট পৃথিৱীৰ প্ৰতিখন ৰাষ্ট্ৰই ৰাষ্ট্ৰীয় অথবা আঞ্চলিক পৰিসৰৰ আৰ্থ সামাজিক উন্নয়ন আন্তঃৰাষ্ট্ৰীয় বাণিজ্য প্ৰতিৰক্ষা আৰু আভ্যন্তৰীণ শান্তি শৃংখলা প্ৰভৃতিৰ বহু ধৰণৰ ক্ৰিয়াকাণ্ড পৰিচালনা কৰাৰ ক্ষেত্ৰত এই পৰিবহন প্ৰণালীটোৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰশীল হৈ থাকে ওকে পৰিবহন আৰু যোগাযোগ খণ্ডৰ উন্নয়নৰ ঠিক সমানুপাতিক গতিৰে একোখন ৰাষ্ট্ৰৰ সামাজিক উন্নয়নৰ প্ৰক্ৰিয়াটো আগুৱাই গৈ থাকে ওকে তো যিমানবোৰ দেশ আছে সেই দেশবোৰৰ যি যোগাযোগ ব্যৱস্থা আছে ন সেই যোগাযোগ ব্যৱস্থাৰ ওপৰতে সম্পূৰ্ণ দেশটো নিৰ্ভৰ কৰি থাকে মানে এখন দেশৰ যেতিয়া যোগাযোগ ব্যৱস্থাবোৰ ভাল হ'ব সেইখন দেশ ডেভেলপ হ'ব মানে উন্নতিৰ পথত গতি কৰিব ওকে পৰিবহন আৰু যোগাযোগ খণ্ড উন্নয়ন ঠিক সমানুপাতিক গতিৰে একোখন ৰাষ্ট্ৰৰ সামগ্ৰিক উন্নয়ন প্ৰক্ৰিয়াটোক আগুৱাই গৈ থাকে মানে এই যোগাযোগ আৰু পৰিবহন আৰু যোগাযোগ খণ্ডই এখন দেশৰ সামাজিক উন্নয়নৰ আগুৱাই গৈ থাকে ওকে নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো নেক্সট কুৱেশ্যন হ'ল 24 নম্বৰ কুৱেশ্যন 24 নম্বৰ আধুনিক যোগাযোগ ব্যৱস্থাসমূহে কিদৰে পৃথিৱীখনক এখন গোলকীয় গাঁৱত পৰিণত কৰিছে উদাহৰণ সহ বুজাই লিখা মানে আধুনিক যোগাযোগ মানে কি হয় আধুনিক যোগাযোগ মানে হ'ল এই আমাৰ ইন্টাৰনেট সেৱা মোবাইল ফোন টেলিভিছন এইবোৰ যিমানবোৰ আছে এইবোৰ হ'ল কি আধুনিক যোগাযোগ সেৱা পুৰণি যোগাযোগ সেৱা কি আছিল ডাক আছিল চিঠি আছিল হয় নাই সেইটোৱে যোগাযোগৰ মাধ্যম আছে বাতৰি কাকত আছে কিন্তু বৰ্তমান সময়ত এই যে টেলিভিছন ইন্টাৰনেট সেৱা আহি গ'ল এইটো হ'ল আধুনিক যোগাযোগ ব্যৱস্থা আৰু এই আধুনিক যোগাযোগ ব্যৱস্থাই কিদৰে পৃথিৱীখনক এখন গোলকীয় গাঁৱত পৰিণত কৰিছে তাৰে কথা আমাক লিখিব দিছে আৰু উদাহৰণ সহ বুজাই লিখিব দিছে ওকে সাম্প্ৰতিক সময়ত যোগাযোগ ব্যৱস্থাই সমগ্ৰ বিশ্বকে প্ৰভাৱিত কৰিছে বৰ্তমান সমগ্ৰ বিশ্বৰ মানুহে কি হয় এই যোগাযোগ ব্যৱস্থা ইউজ কৰি আছে এই ব্যৱস্থাৰ দ্বাৰা মিনিটতে দূৰণি ঠাইৰ লগত সংযোগ স্থাপন কৰিব পৰা গৈছে যিটো নেকি যাতায়াত ব্যৱস্থাৰ দ্বাৰা ইমান কম সময়তে সংযোগ সাধন কৰিব নোৱাৰি যিটো নেকি যাতায়াত যিটো ব্যৱস্থা আছে গৈ কেনে সেই সংযোগ স্থাপন কৰাৰ সলনি এই যি আধুনিক যোগাযোগ আছে এটা মোবাইলৰ এটা বাটন টিপি দিলে বা ডাইল কৰিলে আমি যোগাযোগ স্থাপন কৰিব পাৰো হয় নাই ইলেক্ট্ৰনিক যোগাযোগ মাধ্যমসমূহ ইমান দ্ৰুত যে ইয়াক এঠাইৰ বুটাম টিপাৰ লগে লগে আন ঠাইৰ লগত সংযোগ মই এইমাত্ৰই ক'লো মানে এটা যদি আমি ক্লিক কৰো লগে লগে আন এটা ঠাইৰ লগত আমি কানেক্ট হৈ যাওঁ সেইটোকে কৈছে ওকে ইলেক্ট্ৰনিক মাধ্যমৰ দ্ৰুত উন্নতিৰ ফলস্বৰূপে কোনো এঠাইৰ ঘটনাৰ লগে লগে টেলিভিছনৰ দ্বাৰা আমি প্ৰত্যক্ষ কৰিব পাৰো মানে কোনোবা এটা ঠাইত যদি কিবা এটা হৈছে কিবা এটা ঘটনা ঘটিছে সেইটো আমি ঘটনা ঘটাৰ লগে লগে আমি সকলো গোটেই দেশবাসীয়ে গম পাই যাওঁ গোটেই পৃথিৱীয়ে গম পাই যায় হয় নাই কিয় টেলিভিছনৰ দ্বাৰা আমি টেলিভিছনত চাই থাকো বা মোবাইলত চাই থাকো যে কি হৈছে তাত ওকে ইয়াৰ দ্বাৰা মানুহে দেখি নোপোৱা আৰু গৈ নোপোৱা অঞ্চলৰ বিষয়ে ঘৰত থাকিয়ে জানিব পাৰে আৰু প্ৰত্যক্ষ কৰিব পাৰে যেনে বৰ্তমান সময় মোবাইল ফোনত আমি আগতে পঢ়িছিলো যে এণ্টাৰ্কটিকা ঠাইটো গোটেই বৰফ পৰা গৈছে এতিয়াতো আমি মোবাইলতে ঘৰত বহিয়ে সেইখিনি উপভোগ কৰিব পাৰো ৰিয়েলতো উপভোগ মানে চাবতো পাৰো ন সেইটোৱে কথা কৈছে ইয়াৰ দ্বাৰা মানুহে দেখি নোপোৱা আৰু গৈ নোপোৱা অঞ্চলৰ বিষয়ে ঘৰত থাকিয়ে জানিব আৰু প্ৰত্যক্ষ কৰিব পাৰে সমগ্ৰ পৃথিৱীখনৰ বিষয়ে জনা আৰু দেখাটো সকলো মানুহৰ বাবে সম্ভৱ নহয় সকলো মানুহৰ বাবে গোটেই পৃথিৱীখন দেখাটো সম্ভৱ নহয় কিন্তু এই নজনা আৰু
নেদেখা অঞ্চলৰ মানুহৰ আচাৰ আচৰণ, ৰীতি নীতি, ধ্যান ধাৰণা, জীৱন নিৰ্বাহ পদ্ধতি আদিৰ বিষয়ে জনাত যোগাযোগ মাধ্যমে সহায় কৰে। এতিয়া আমিতো গোটেই পৃথিৱীখনে চাব নোৱাৰো ন, কিন্তু আমি যিবোৰ বিভিন্ন ঠাইৰ বিভিন্ন বস্তু দেখিব পাৰো, ৰীতি নীতি, যেনেকে আমি মোবাইলত আজিকালি ইউটিউবতে দেখিব পাৰো যি আফ্ৰিকাৰ এই পুৰণি যি আদিবাসী লোকসকলবোৰ আছে, যি আদিম লোকসকল এতিয়াও যে আছে, তেওঁলোকৰ যি ইউটিউবাৰবোৰে ব্লগবোৰ বনাই, হয় নে, সেইবোৰ আমি চাব পাৰো। তেওঁলোকৰ ৰীতি নীতি, ধ্যান ধাৰণ, জীৱন নিৰ্বাহ পদ্ধতি কেনেকুৱা, হয় নে, এইবোৰ সকলোৱে কিহৰ বাবে সম্ভৱ হৈছে? এই যোগাযোগ মাধ্যমে সহায় কৰে। গতিকে ঘূৰি ফুৰি পৃথিৱীৰ যিকোনো ঠাইৰ বিষয়ে জানিব নোৱাৰিলেও ঘৰত বহিয়ে যোগাযোগ মাধ্যমৰ সহায়ত সমগ্ৰ পৃথিৱীৰ বিষয়ে জনাত সহায় হৈছে। যদিও আমি গৈ কেনে চাব নোৱাৰো, তথাপিতো ঘৰতে বহি গোটেই পৃথিৱীৰ কথা জানিবৰ কাৰণে সহায় হৈছে। এইটো পৃথিৱী দেই। সেয়েহে ক'ব পাৰি যে যোগাযোগ ব্যৱস্থাই পৃথিৱীখনক এক গোলকীয় গাঁৱত পৰিণত কৰিছে। সেয়ে আমি ক'ব পাৰো যে এই যোগাযোগ ব্যৱস্থাটোৱে গোটেই পৃথিৱীখনক এটা গোলকীয় গাঁৱত পৰিণত, মানে এটা গাঁৱত পৰিণত হৈছে। যেনেকৈ গাঁৱত আমি এইটো মূৰত সেইটো মূৰত হলে আমি গম পাই যাওঁ নে নাই, পটককে গৈ চাই আহিব পাৰো নে নাই গাঁৱত কি হৈছে, গাঁৱৰ কথা জানো। তো তেনেকুৱা যোগাযোগ ব্যৱস্থাই কি কৰিছে, এতিয়া এই গোটেই পৃথিৱীখনক এটা গাঁৱত পৰিণত কৰিছে। ওকে, তো নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো। নেক্সট 25 নম্বৰ, পৃথিৱীত অৰ্থনৈতিক উন্নয়নত সেৱা কাৰ্যৰ গুৰুত্ব সম্পৰ্কে উদাহৰণ সহ বুজাই লিখা। okay, পৃথিৱীৰ অৰ্থনৈতিক উন্নয়নত সেৱা কাৰ্যৰ বিষয়ে সেৱা কাৰ্যৰ গুৰুত্ব সম্পৰ্কে উদাহৰণ সহ বুজাই লিখা। মানে সেৱা কাৰ্যৰ গুৰুত্ব কি পৃথিৱীৰ অৰ্থনৈতিক উন্নয়নত? চোৱা, বিত্তীয় সেৱাই সমগ্ৰ বিশ্বকে আৰ্থিকভাৱে আগবাঢ়ি যোৱাত যথেষ্ট সহায় কৰে। অৰ্থনৈতিক বিকাশত বিত্তীয় প্ৰতিষ্ঠানসমূহে বিত্তীয় সেৱাৰ যোগান ধৰে। উদাহৰণস্বৰূপে কোনো এটা উদ্যোগে লোকচানৰ সন্মুখীন হোৱাত উৎপাদনৰ হাৰ কমি গৈছে, তেনে ক্ষেত্ৰত উদ্যোগটো সহায় কৰিবৰ বাবে বিত্তীয় প্ৰতিষ্ঠানসমূহ আগবাঢ়ি যায় আৰু বিত্তীয় সহায়ক আগবঢ়ায়। যেতিয়া উদ্যোগটোৱে উৎপাদন বৃদ্ধি কৰি লাভ পায়, তাৰ পৰাই বিত্তীয় প্ৰতিষ্ঠানৰ ধাৰ মাৰে। বিত্তীয় সেৱা অবিহনে অৰ্থনৈতিক বিকাশ সম্ভৱ নহয়। ওকে, মানে কি কৈছে, চোৱা, এটা উদ্যোগ আছে, উদ্যোগটোৱে মানে লছ হৈ আছে, উদ্যোগটো ওকে, মানে লোকচানৰ সন্মুখীন হৈছে। সেই সময়ত কি হয়, এই যে বিত্তীয় অনুষ্ঠানবোৰ আছে নহয়, তেওঁলোকে কি ফাণ্ড দিয়ে, মানে পইচা দিয়ে বা বিত্তীয়ভাৱে সহায় কৰে। এইটো এটা কি কৈছে, পৃথিৱীৰ অৰ্থনৈতিক উন্নয়নত কি সেৱা কাৰ্যৰ গুৰুত্ব। ওকে, আৰু যেতিয়া সেই উদ্যোগটোৱে যেতিয়া লাভ হয়, সেই লাভৰ পইচাৰে কি কৰে, বিত্তীয় অনুষ্ঠানটো ঋণবোৰ বা ধাৰবোৰ মাৰে। ওকে, বৰ্তমান বিভিন্ন বিত্তীয় প্ৰতিষ্ঠানৰ উদ্ভৱ হৈছে। এই প্ৰতিষ্ঠানৰ প্ৰাগতিৰ ফলস্বৰূপে মানৱ সমাজ যথেষ্ট উপক হৈছে। বিত্তীয় সেৱাৰ অংশস্বৰূপে উদ্যোগেও যথেষ্ট সহায় কৰিছে। এই উদ্যোগসমূহৰ বিকাশ ফলস্বৰূপে পুৰণি কুটিৰ শিল্প পৰিৱৰ্তে বয়ন উদ্যোগ স্থাপন হ'ল। ফলত আগৰ তুলনাত উৎপাদনৰ পৰিমাণ বৃদ্ধি পালে। এই উৎপাদিত সামগ্ৰীৰ প্ৰয়োজনখিনি ব্যৱহাৰ কৰি অধিক উৎপাদিত দ্ৰব্যসমূহ বিদেশলৈ ৰপ্তানি কৰা হয়। ফলত উৎপাদিত সামগ্ৰীসমূহ লোকৰ নহয় আৰু বিদেশৰ পৰা যথেষ্ট পৰিমাণে বিদেশী মুদ্ৰাও অৰ্জন কৰিব পৰা যায় আৰু ইয়াৰ দ্বাৰা আন দেশৰ পৰা প্ৰয়োজনীয় সামগ্ৰী আমদানি কৰিব পৰা যায়। এনেদৰে আমদানি ৰপ্তানিৰ দ্বাৰা দেশীয় অভাৱ পূৰণ কৰিব পৰা যায় আৰু এই সকলোবোৰ সম্ভৱ হয় বিত্তীয় প্ৰতিষ্ঠান সহযোগিতাৰ দ্বাৰাহে। ওকে, তো যিসকল উদ্যোগবোৰে যি উৎপাদন কৰে, সেই উৎপাদন কৰি নিজৰ দেশতো বিক্ৰী কৰাৰ লগতে যিখিনি অধিক উৎপাদিত হয়, সেইখিনি কি হয়, বিদেশলৈ কি কৰে, ৰপ্তানি কৰা হয়। আৰু ৰপ্তানি কৰিলে কি হয়, বিদেশত যদি ৰপ্তানি কৰে, তো বিদেশী মুদ্ৰা অৰ্জন কৰিব পৰা যায় আৰু সেই বিদেশী মুদ্ৰাৰ দ্বাৰাও কি কৰিব পাৰি, বিদেশৰ পৰা আমি বস্তুবোৰ আমদানি কৰিব পাৰো। আৰু এই সকলো সম্ভৱ হয় কি বিত্তীয় প্ৰতিষ্ঠান সহযোগিতাৰ দ্বাৰাহে। ওকে, তো আজিলৈ ইমানখিনি আছিল। থেংক ইউ। এইটো খতম হ'ল, আমাৰ চেপ্টাৰ 7টো আমাৰ খতম হ'ল। ওকে, ইয়াৰ পিছত আমি চেপ্টাৰ 8টো আলোচনা কৰিম। যদি তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তো প্লিজ ছাবস্ক্ৰাইব কৰি ল'বা। অলপ
আৰু লগতে বেল আইকনটো প্ৰেছ কৰা যদি হাই সেকেন্ডাৰীত পঢ়ি আছা বা তোমালোকৰ ফ্ৰেণ্ডবোৰো পঢ়ি আছে কোনোবা পঢ়ি আছে তেওঁলোকক শ্বেয়াৰ কৰা কাৰণ এই চেনেলটোত মই কন্টিনিউয়াছলি 2025 ৰ কাৰণে গোটেইখিনি চেপ্টাৰৰ কুৱেশ্যন এনসাৰবোৰ ডিসকাস কৰি ইজিকে বুজাই দিম ওকে প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰ খিনিও মই বুজাই দিম অলৰেডি মোৰ লগত আছে মোৰ আপলোড দিয়াও আছে তোমালোকে চাব পাৰিবা আৰু আৰু যিমানখিনি দিয়া নাই সেইখিনিও মই আপলোড দি দিম ওকে প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰ চেপ্টাৰ ৱাইজ প্ৰতিটো চেপ্টাৰৰে ইম্পৰ্টেন্ট কুৱেশ্যন খিনি পাবা ওকে আৰু এই গোটেইবোৰ ভিডিঅ'ত পাবা তাৰ সলনি ভিডিঅ'ত বুজাই দিম তাৰ সলনি তোমালোকে যোনটো পিডিএফ আছে এই পিডিএফটো যোনটো মই ইউজ কৰি আছো এই পিডিএফটো তোমালোকে ডাউনলোড কৰিব পাৰিবা ক'ৰ পৰা মোৰ টেলিগ্ৰাম চেনেলৰ পৰা যদি তোমালোকে ডাউনলোড কৰিব বিচাৰা তেনেহলে যোৱা লিংক ডেসক্ৰিপচনত লিংক আছে টেলিগ্ৰামৰ লিংকটো আছে তাত গৈ টেলিগ্ৰাম চেনেলটো জয়েন হোৱা আৰু তোমালোকে গোটেইখিনি পিডিএফ পাই যাব ওকে তো আজিলৈ ইমানখিনি আছিল বাই বাই